জানুৱাৰী 2026 আহি আছে ৰূপহী ৰঙেৰে তোতেনো আছাৰৈ কিন্তু তাৰ আগতে জুবিন দা য'তে আছে ভালে থাকক মই কৈছিলোঁ হলত নোসোমাওঁ মই পিছত সোমাম বুলি হেৰি এইটোৱেই জীৱন আচলতে আমি কোনো সদায় কাৰণে অহা নাই একেবাৰে খন্তেকীয়া জীৱন কাৰ কেতিয়া কি হয় একো ক'ব নোৱাৰি আজি মই আৰু এঠাইত কৈছিলোঁ যে বহু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মানে যলৈকে যাওঁ অনুষ্ঠান থাকিলে প্ৰথমতে শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদক বা আমাৰ আগৰ পুৰুষা ব্যক্তিসকলক কিন্তু জুবিন দাক ইমান সোনকালে এনেকৈ শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠান আৰম্ভ হ'ব যে আমি কল্পনাই কৰিব নোৱাৰোঁ তাৰ মাজতে জীৱন চলি যায় আমি আহিছোঁ আজি এখন আমাৰ ছবি যৌৱনে আমৰিকৰ দ্বিতীয় যিখন আমি 10 অক্টোবৰত দিয়া কথা আছিলে কিন্তু জুবিন দাৰ এই আকস্মিক ঘটনাটোৰ কাৰণে আমি পিছুৱাই দিবই লাগিব বাতিল কৰিলোঁ সেইখিনি সময়ত আমাৰ কাৰো সেইখিনি মানসিকতা নাছিলে কিন্তু জুবিন দা থাকোঁতেও আমাৰ সাহস হৈ আছিলে সাহস বুলি মানে বিশেষকৈ আমাৰ ছবি জগতৰ হওক বা অসমৰ সংগীতৰ ক্ষেত্ৰখনত জুবিন দাই যথেষ্ট নেতৃত্ব বহন কৰি আগুৱাই লৈ গৈছিলে আমাক আৰু বিভিন্ন ক্ষেত্ৰত জাতিৰ সমস্যাৰ সময়তো জুবিন দাই নেতৃত্ব দি আমাক সকলোকে একতাৰ দোলেৰে বান্ধি আগবঢ়াই লৈ গৈছিলে জাতিৰ স্বাৰ্থত হঠাৎ আমি আচলতে যেন অভিভাৱকবিহীন বা কাৰোবাৰ কাৰণে হয়তো ডাঙৰ ল'ৰা হেৰাই গ'ল তেনেকুৱা ধৰণৰ এক পৰিস্থিতি হ'ল 19 ছেপ্টেম্বৰৰ দিনাখন ঠিক মোৰ জন্মদিনৰ আগদিনা পৰৱৰ্তী দিনা মোৰ জন্মদিন বুলি একো বিশেষ নকৰোঁ তথাপিও আমি ভাবিছিলোঁ এটি গীত আমি মুকলি কৰিম চিটি চেণ্টাৰত যিটো পিছত এতিয়া 20 ডিচেম্বৰত কৰিলোঁ এতিয়াও সপোন লাগে সেইকাৰণে সেই কথাখিনি ভাবি আছোঁ বিয়া এখন খাই মোৰ ভাইটি এটাৰ বিয়া আছিলে 19 তাৰিখে জোৰোণ খাই জাষ্ট গাড়ীত উঠিব আহি পেলাই কিবা বেংকত কাম এটা আছিলে গাড়ীত উঠিছোঁ এওঁ মোক কৈছে বেবী জুবিন দা আৰু নাই মাজে মাজে তেনেকুৱা আহি থাকে যে খবৰ জুবিন দা অসুস্থ সাংঘাতিক পৰিলে নেমকেয়াৰত হস্পিটেল হৈছে মই কৈছোঁ হে কি কৈছা সঁচাকৈ বোলে জুবিন দা নাই যি নাইয়ে আৰু আমাৰ কাৰণে এইটো কৰ্ম ছবি নিৰ্মাণ কৰাটো এইটোকে পেচা হিচাপে বাছি ল'লোঁ গতিকে আমাৰ কাৰণে এইটো কৰ্ম দেখিবলৈ এইটো মনোৰঞ্জন কিন্তু এই ছবি জগতত এই ছবি উদ্যোগৰ লগতে আৰু বহুতৰে ঘৰ প্ৰায় কিমানৰ বুলি কওঁ এখন ছবি বুলি ক'বলৈ গ'লে একেবাৰে স্পট বয়টোৰ পৰা কেমেৰামেন এডিটৰ চাউণ্ড মিউজিক সকলোৰে ঘৰ চলে গতিকে এই যাত্ৰা কেতিয়াও স্থবিৰ হ'ব নোৱাৰে অব্যাহত থাকিব লাগিব যিকোনো প্ৰকাৰে সেয়ে আমি ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰলৈকে অপেক্ষা কৰিম যিহেতু 24ত হোৱা ছবিবিলাক 25ত মুক্তি লাভ হ'ব লাগিছিলে এতিয়া 25ৰ ছবিবিলাক 26লৈ আহিব 25ৰো ছবিবিলাক 24ৰো ছবিবিলাক যিহেতু 26লৈ গুচি গ'ল যথেষ্ট এক মুক্তি দিয়াক লৈ পেলাই এটা বহুত এটা হেৰি সৃষ্টি হ'ব তাতে নিৰ্বাচন আছে বিহু পৰীক্ষা সকলোখিনি এতিয়া এটা সিদ্ধান্তত আহিলোঁ আমি যে 2 জানুৱাৰী 2026 নতুন বৰ্ষ এই অভিশপ্ত বৰ্ষটো শেষ কৰি 2026ৰ আৰম্ভণিতে এডল নতুন সপোন আৰু নতুন আশা নতুন প্ৰতিভাক লৈ মই আহিবলৈ মোৰ ওচৰলৈ অনুৰোধ জনাইছোঁ আমাৰ নতুন শিল্পীসকলো আছে আমি এবাৰ অডিশ্যন কৰিছিলোঁ যৌৱনে আমৰিকৰ দ্বিতীয়খনৰ বাবে মই বেছি দীঘলীয়া সময় নলওঁ আপোনালোকৰ কাৰণ আপোনালোকেও ছবিখন চাই ইতিমধ্যে কেতিয়াবাই আহিছিলে চাগে 2টামান বজাত আৰম্ভ হৈছিল নেকি গতিকে মই বেছি সময় নলৈ পালে মোৰ লগত আহিছে এওঁলোকৰো বহুত সপোন এওঁলোকৰো সপোন বাস্তৱ হওক কোনোবা গৰাকী তেজপুৰৰ কোনোবা নলবাৰী আৰু বৰপেটাৰখিনি অহা নাই বাৰু আমাৰ উজনিখিনিয়ে আছে গুৱাহাটীৰখিনি আছে আৰু লগতে ঢকুৱাখানা ধেমাজি মৰাণ এনেকৈ সমগ্ৰ অসমৰ নতুন প্ৰতিভা আছে আমাৰ ছবিখনত আমি আহি আপোনালোকক দেখা দিব আহিছোঁ আৰু অৱগত কৰিব আহিছোঁ
জুবিন দাই আৰম্ভ কৰিছিলে এনেধৰণৰ প্ৰচাৰ ঠায়ে ঠায়ে গৈ পেলাই ছবিৰ প্ৰচাৰ কৰিবলৈ গতিকে আমিও সেই বাটেৰে আগবাঢ়ি আহি আপোনালোকৰ ওচৰলৈ আহিছোঁ যথাসম্ভৱ আজি যিসকল আছে আপোনালোকে যেন সামাজিক মাধ্যমৰ জৰিয়তেও আমাক সহায় কৰে অকণমান শ্বেয়াৰ কৰি দিবলৈ আৰু ছবিখনো চাব সপৰিয়ালে বহি চাব পৰা এখন সুন্দৰ ছবি আৰু হেপী এণ্ডিং সুন্দৰকৈ মিঠা স্মৃতি লৈ পেলাই একেবাৰে সাংঘাতিক কেতিয়াও আচলতে নিৰ্মাতাই সদায় ভাবে ভালেই হ'ব বুলি কিন্তু বাকী আৰু দৰ্শকৰ ওপৰত কথা খালি তাৰিখটো মনত ৰাখিব 2 জানুৱাৰী 2026 ছবিগৃহলৈ আহি আছে যৌৱনে আমনি কৰে দ্বিতীয় সম্পূৰ্ণ 27 বছৰৰ মূৰত প্ৰথমখন যেতিয়া 1998 চনৰ যিটো কাহিনী আছিল সেই কাহিনী ভাগে আগবঢ়াই লৈ যোৱা হৈছে এইবাৰখনত প্ৰেমে সকলোৰে সংসাৰ চলাবলৈ এই সকলোখিনি থাকিব হাঁহি কান্দোন কমেডি ট্ৰেজেডি একশ্যন ৰোমান্স একেবাৰে ভৰপূৰ এখন ছবি আমি আপোনালোকক উপহাৰ দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে উপহাৰটি গ্ৰহণ কৰিলে ভাল পাম সাদৰেৰে মোৰ লগত আছে এয়া আমাৰ এইবাৰৰ ছবিৰ নায়ক যুৱ প্ৰজন্মৰ ভাৰ্গৱ গগৈ এইফালে আছে এইবাৰৰ আমাৰ নায়িকা পূজা ডেকা তেজপুৰৰ আৰু এয়া বোলে মৰাণ এয়া নীলিম ডেকা এয়া মৰাণৰ নীলিম চেতিয়া জুবিন দা এয়া নীলিম চেতিয়া মৰাণৰ ইভান শইকীয়া ধেমাজিৰ মীমাংসী গুৱাহাটীৰ ঋতুপৰ্ণা গুৱাহাটী আৰু এয়া ৰাখিবুল একেবাৰে দেখাত কনিষ্ঠ ছোটা বম বৰা ধমাকা ৰাখিবুল কিনো কওঁ এতিয়া অকণমান ক'বা নেকি চমুকে একেবাৰে কাৰণ আকৌ আমি ইয়াৰ পৰা লখিমপুৰলৈ যাম কৈ দিয়া আমাৰ হিৰোৰ সংলাপ এটিকে শুনক নহ'লে মুখেৰে নমস্কাৰ ইতিমধ্যে আপোনালোকে গম পাইছে যৌৱনে আমনি কৰেটো 2 জানুৱাৰীত আহি আছে সকলোৱে যাতে আমাক মৰম দিয়ে তাকে কামনা কৰিলোঁ আৰু মোৰ সংলাপটি প্ৰেমৰে হয় মই ক'ব বিচাৰিছোঁ প্ৰেমৰে হয় চিলাখন ফটাৰ দৰে তোমালোকৰ প্ৰেম ফাটি যাব পাৰে মোৰ প্ৰেম কাগজৰ চিলা নহয় এবাৰ যাৰ হাতত ধৰিম নমৰালৈকে ধৰিয়ে ৰাখিম ধন্যবাদ আৰু পূজা কি ক'বা কিবা মনত আছেনে সংলাপ নমস্কাৰ মই পূজা ডেকা মা দেউতাই অলপ নমস্কাৰ মই পূজা ডেকা মোৰ ঘৰ তেজপুৰত আৰু বিশেষ ইমান দীঘলীয়াকৈ নকওঁ 2 জানুৱাৰীত আহি আছে যৌৱনে আমনি কৰে টু গতিকে সকলোৰে আশীৰ্বাদ আৰু মৰম কামনা কৰিলোঁ ধন্যবাদ একদম আটাইতকৈ কণমানি এইবাৰ আমি ইন্ট্ৰডিউচ কৰিছোঁ অকণমানি আমাৰ ছোৱালীও আছে অভিনয় কৰিছে আদিত্ৰী বৰুৱা তেওঁ এতিয়া বাপেকৰ গাত বগাই ফুৰিছে ঈশান কৌশিক সেইটো বিজুপুকা মাৰি আছা এজন পৰিচিত মুখ সামাজিক মাধ্যমৰ ঈশান কৌশিক অভিনয় কৰা নাই আমাৰ ছবিত কিন্তু গোটেই এতিয়া দায়িত্ব লৈছে প্ৰচাৰৰ মই এফালৰ পৰা মাইক্ৰফোনটো দিছোঁ ৰাখিবুল এইখিনিৰ পৰা কৈ যাওঁ নমস্কাৰ সকলোকে মোৰ নাম ৰাকিবুল আহমেদ মই গুৱাহাটী জিলাৰ পৰা আহিছোঁ মই এটা কথা ক'ব খুজিম এটা ছবি কৰি পেলাই মই ক'ব খুজিছোঁ যে সপোন দেখিব লাগে সপোন পূৰণ হয় আচলতে কথাবোৰ এনেকুৱা যে আপোনাৰ ধৰি লওক এই চাৰিআলিটোত আপোনাৰ ডেষ্টিনেশ্যনটো আছে ওপৰ যে বহি আছে তেওঁ ঠিক কৰি থৈ দিছে আপুনি কেৱল যাব লাগিব এই ৰাস্তাটি যেতিয়া গৈ থাকোঁতে কিছুমান এঞ্জেলছ লগ পায় এই এঞ্জেলছ যে লগ পাওঁ আমি তেওঁৰ ভিতৰত এঞ্জেল এজনী হ'ল আমাৰ বা আপোনালোক সকলো আমাৰ ছবিগৃহত যেতিয়া আপোনাৰ লাভ কৰিব ছবিখন 2 জানুৱাৰী 2026 আপোনালোক সকলোৱে আহক আমাৰ ছবিখন চাওক আমাক মৰম দিয়ক আমি নতুন প্ৰজন্মই মিলি পেলাই নিজৰ উৎসাহেৰে এখন যিমান পাৰোঁ ভাল অভিনয় কৰিব চেষ্টা কৰিছোঁ আপোনালোকে আহক চাওক আমাক ফিডবেকবিলাক দিয়ক বেয়া হওক ভালেই হওক যি হওক আপোনালোকে দিয়ক সেইবিলাক আমাৰ তিনিটাকৈ গান ইতিমধ্যে আমাৰ মুক্তি লাভ কৰিলে আকলোৱা অনুভৱ ৰহেদৈ ৰচকী আৰু শীৰ্ষক এইকেইদিনতে ৰিলিজ হৈছে আমাৰ চিলা উৰাদি আপোনালোকে শুনিলেনে শুনিলে হাতখন দাঙি দিয়ক ৰীল বনালে নে নাই বনোৱা ন ভেৰি বেড আপোনালোকে ৰীল বনাব লগতে আমাৰ লক্ষ্মী যিটো আমাৰ অফিচিয়েল গ্ৰুপ আছে আপোনালোকে
টেগ কৰি দিব আপোনালোকৰ পৰা এইখিনি মৰম আৰু আশীৰ্বাদ বিচাৰিছো সদায় যদি মৰম আৰু আশীৰ্বাদ কৰি যাব প্ৰেমে নামানে বাধা এইবাৰ কি হয় ন ৰাধা তাকেহে এয়া আমাৰ এনেকৈ গান আমি বিহপুৰীয়া চিনেমা হললৈ এই যৌৱনে আমনি কৰে এই দলটি অহাৰ কাৰণে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু বিহপুৰীয়াবাসী সকলোৱে যেনেকৈ চাম নে কি কয় সকলোৱে চাম মৰম দিছো আমি তেনেকৈ যৌৱনে আমনি কৰে দ্বিতীয় যিটো এই সুবিধাটো মৰম দিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ এইখিনিতে আমি চিনেমা হলৰ ফালৰ পৰা বৰষণক অকণমান মৰম যাচিব বিচাৰিছো আমাৰ চিনেমা হলৰ কৰ্তৃপক্ষ হেমচন্দ্ৰ বৰুৱাক আমি এখন চেলেঙেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো ধন্যবাদ আকৌ কৈছো 2 জানুৱাৰীত আহি আছে যৌৱনে আমনি কৰে আমি বিহপুৰীয়াৰ ফালৰ পৰা সকলোৱে কৈছো আমি কি কৰিম যৌৱনে আমনি কৰে চামনে সকলোৱে চামনে ধন্যবাদ আমি আমাৰ গানৰ সুস্থ আপোনালোকে পৰিৱেশন কৰিব বিচাৰিছো Look what I found on the sound of Beirut. Sound of Beirut. ঠিক